পোনে পোনে লৈ যাম আপোনালোকক স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ মাজলৈ। পৰিৱেশৰ বিষয়ে অসমত ক'ব খুজিছোঁ। অসমত আজিৰ দিনত এক্টিভ কোভিড কেছ ইজ 1656. We have only 1656 active COVID patient আমাৰ হাতত আছে। Recovery rate is almost 98.10%. That is our recovery, and our death percentage continue to be below 50%, that is 0.49. যোৱা কেইদিনমানত বিশেষকৈ লাষ্ট 7 ডেজত আমি কণ্টিনিউয়াছলি আমি দেখা পাইছোঁ যে আমাৰ ডেইলি ডিটেকশ্যন হেজ ফলেন বিলো 50, অৰ্থাৎ এতিয়া আমি কোভিডত প্ৰতিদিনে at least last 1 week আমি দেখা পাইছো যে basically ক'ব গ'লে from 31st December পৰা the daily COVID positive number has fallen down to below 50, কেতিয়াবা 46, কেতিয়াবা 40. বন্ধৰ দিনত it goes down further below 20. যেনেকুৱা যোৱাকালি only 19 cases have been detected. So স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত থকাৰ পিছতো স্কুল কলেজত নিয়মীয়া সকলো হৈ থকাৰ পিছতো COVID situation in Assam is under control. However, ভাৰতত আমি যেটো নতুন ভেৰিয়েন্ট দেখিছোঁ কোভিডৰ, তাৰো কিছু ব্যক্তি চিনাক্তকৰণ হৈছে। সেইকাৰণে আমি এটা কথা নিশ্চিত যে কমিউনিটি লেভেলত কোভিড থাকিব বহু দিনলৈ। Maybe it may not be like a pandemic period, but কোভিড থাকিব, আৰু কোভিডৰ এগেইনষ্টত ভেকচিন লোৱাটো আমাৰ বাবে প্ৰয়োজনীয় হৈ থাকিব। কাৰণ ভেৰিয়াছ মিউটেটেড ভেৰিয়েন্ট কৰবাত নহয় কৰবাত নতুন ধৰণে কোভিডে আত্মপ্ৰকাশ কৰি থাকিব as long as it is there in the community. যদি আমি আমেৰিকা, UK এই কান্ট্ৰিজ বিলাকলৈ চাওঁ, ভাৰতত যদিও কোভিড ইজ ইন ডিক্লাইন, পশ্চিমীয়া দেশবিলাকত কোভিড এতিয়াও ইনক্ৰিজিং ট্ৰেণ্ডত আছে, এতিয়াও ডিক্লাইন ট্ৰেণ্ডত যোৱা নাই। তাৰমানে যেতিয়াই ইণ্টাৰনেশ্যনেল ট্ৰেভেল আদি এটা নিয়মীয়া হৈ যাব, ৰেষ্ট্ৰিকশ্যন নাথাকিব, তেতিয়া কোভিডে আকৌ এবাৰ আত্মপ্ৰকাশ নকৰিব বুলি আমি কোনেও ক'ব নোৱাৰোঁ। কাৰণ আমেৰিকাত এতিয়াও প্ৰতিদিনে 4-5,000 মানুহৰ মৃত্যু হৈ আছে। প্ৰতিদিনে বহুত কেছ, মানে কোনো তলত নামাৰ ইংগিত দেখুৱাই নাই। So in that backdrop, যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষত ভেকচিনেশ্যন কোভিডৰ এগেইনষ্টত আৰম্ভ কৰিব সিদ্ধান্ত লৈছে 16 জানুৱাৰীৰ পৰা, গভৰ্ণমেণ্ট অফ আছাম ৱেলকামছ ডেট, আৰু আমি ভাবোঁ এইটো খুব সময় উপযোগী, আৰু ই মানুহক বহুতখিনি বিশ্বাস দিব যে কোভিডৰ এগেইনষ্টত আমাৰ যিটো ফাইট, সেই ফাইটখন আমি এটা লজিকেল কনক্লুজনৰ ফালে লৈ গৈ আছোঁ, যাতে মানুহে এটা নেচাৰেল ইমিউনিটি লাভ কৰিব পাৰে। কোভিচিল্ড আৰু কোভেক্সিন এই দুইটা ভেকচিন ভাৰতবৰ্ষৰ ৰেগুলেটৰ ডাইৰেক্টৰ জেনেৰেল অফ ড্ৰাগছ কণ্ট্ৰল তেখেতসকলে ইমাৰ্জেঞ্চি অথৰাইজেশ্যন কৰিছে দুটা ভেকচিন,
কোভিচিল্ড আৰু কোভ্যাক্সিন কোভিচিল্ড অক্সফোর্ডত রিসার্চ হয়েছিল কিন্তু ইয়ার প্রডাকশন ইজ ইন্ডিজেনাস যে ইয়ার পুনেত যেটো আমার সেরাম ইনস্টিটিউট আছে তাতে আমার কোভিচিল্ড ভারতত বনোৱা হৈছে কিন্তু ইয়াৰ ৰিসাৰ্চটো ইন্ডিজেনাস নহয় ৰিসাৰ্চটো ইউকেৰ পৰা আহিছে কিন্তু ইয়াৰ যেটো production is indigenous অর্থাৎ কোনো ভাইল আমি বাহিৰৰ পৰা নানো ভাৰততে এটো উৎপন্ন হ'ব so far as covaxin is concerned এটো 100% indigenously developed research development production এই গোটেই বিলাক আমাৰ ভাৰতবৰ্ষত হৈছে আৰু এই কোভ্যাক্সিনৰ ইতিমধ্যে আমাৰ যিবিলাক scientific scrutiny সেই scrutiny সমূহ পাস কৰিছে আৰু ইয়াৰ efficacy ইয়াৰ safety গোটেই বিলাক study কৰাৰ পিছত scientific community has given a green signal যে হয় এই vaccine is equally safe equally secure আৰু equally ইয়াৰ efficacy আছে এই তিনিটা মানদণ্ডৰ ওপৰত বিবেচনা কৰাৰ পিছত কোভ্যাক্সিনকো ভাৰতবৰ্ষৰ ৰেগুলেটৰী অথৰিটিয়ে ইমাৰ্জেন্সি ইউজৰ কাৰণে আমাক অথৰাইজ কৰিছে ইন বেকড্ৰপ অফ দ্যাট যে আমাৰ লগত এতিয়া কোভিচিল্ডো আছে কোভ্যাক্সিনো আছে India is going for a massive vaccination drive from tomorrow world's largest vaccination drive ভাৰতত অহা কালিৰ পৰা আন্ডাৰটেক কৰা হ'ব because it is going to cover more than 30 crores of its population so 30 কোটিতকৈ ওপৰত populationক যেতিয়া আমি কভাৰ কৰিম it will become the world biggest vaccination drive আজি আমেৰিকাত যদি আমি চাব যাওঁ their target is 350 million that means 3 crores 50 lakhs so that is their কিমান আছে আমেৰিকাৰ ভ্যাকচিনেশন is America 11 million তেওঁলোকৰ কিমান হ'ব 350 million আৰু আমাৰ কিমান হ'ব 30% আমাৰ হ'ব স্যাৰ in billion terms আমাৰ 130 crores আছে স্যার so 1130 million so 350 and 1130 so that kind of আমাৰ হাতত থাকিব যে আমি কিমান মানুহক আমি ভ্যাকচিনেশন কৰিম at the end of the day and which will be the largest vaccination drive in the world যেটো হ'ব গৈ আছে কিন্তু ইয়াক আমি ফেজিং কৰিছো কাৰণ ইমান ভ্যাকচিন পোৱাও সম্ভৱ নহয় আৰু ইমান ভ্যাকচিন এভেইলেবল নহয় so how we have planned প্ৰথম যিখিনিক আমি কোভিড ওয়াৰিয়ৰ বুলি কওঁ that means doctor nurse paramedical staff ambulance driver cleaning staff যিখিনি মানুহে physically covid patientক deal কৰিব লাগে they have to deal them physically interface আছে তাৰমানে at any point of time infection হ'ব পাৰে সেই মানুহখিনিক আমি নাম দিছো বা আমি এটা ডেজিগনেট কৰিছো যে they are the covid warrior পিছত next যেটো definition কৰা হৈছে frontline staff basically police paramilitary they are coming under the second definition that they will be the frontline army or frontline workers frontline warriors ji boli ami naam nidu kyo in the third যেটো actually that will be the mass vaccination boli ami যেটো kom hetu hobo person above 50 years so jiman 50 years or oporot manu ase সকলোকে এই ভ্যাকচিনেশন ড্ৰাইভত ইনক্লুড কৰা হ'ব তাৰ লগত বিলো 50 years ডেকা লৰাও হ'ব পাৰে
ইভেন চাইল্ড হ'ব পাৰে, যিকোনো হ'ব পাৰে, ইফ কোমৰবিডিটি ইজ প্ৰেজেণ্ট। কোনোবা ল'ৰা টাইপ 2 ডায়েবেটিক্স আছে, কিন্তু বয়স 18 বছৰ অনলি, বাট that means he has a comorbid condition. গতিকে এই ল'ৰাজন below 50 years হলেও he will be given vaccine. So below 50 everyone, above 50 everyone, below 50 people with comorbidity. যাৰ প্ৰেছাৰ আছে, ডায়েবেটিক্স আছে, কাৰোবাৰ কিডনিত প্ৰব্লেম আছে, যিবিলাকৰ কোমৰবিড সিচুৱেশ্যন আছে। আৰু এই গোটেইখিনি মানুহক যদি আমি সাঙুৰি লওঁ, তেতিয়াহ'লে ইণ্ডিয়াৰ কনটেক্সটত দিছ ইজ 30 crores পপুলেশ্যন। Yes, sir. আমাৰ অসমত কিমান হ'ব? 3%, sir. Around 90 lakhs over, sir. আমাৰ অসমৰ ক্ষেত্ৰত এই গোটেই পপুলেশ্যনখিনিক যদি আমি চাব যাওঁ, same 33% এইটো ৰেঞ্জত। So we have tentatively calculated around 90 lakhs to 1 crore. কাৰণ তাৰ আমি এতিয়াও পৰ্টেলত নাম এন্ট্ৰি কৰা নাই। আমি এটা থাম ৰুলত গৈ আছো, going by a census figure. কিন্তু আমি কোনখিনিক আমি একেবাৰে ৰেজিষ্টাৰ কৰাইছো ইন দ্য পৰ্টেল, প্ৰথম হৈছে 1.9 lakhs হেল্থ ৱৰ্কাৰ, যাক আমি কেটেগৰী 1ত কৈছো কোভিড ৱেৰিয়ৰ। দেন 1 lakhs frontline worker. So as of now we have registered 2.9 lakhs person in our portal. ভাৰত চৰকাৰে ইয়াৰ কাৰণে এটা ডেডিকেটেড পৰ্টেল উলিয়াইছে যাৰ নাম কোৱিন, COWIN, কোৱিন। So কোৱিন পৰ্টেলত ৰেজিষ্টাৰ কৰা মানুহে ভেকচিন পাব পাৰিব। So অসমত আমি কোৱিন পৰ্টেলত we have registered 2.9 lakhs person, but 2.9 lakhs or 1 lakh এতিয়া নাপাব। They will be the second stage. 1.9 lakh এতিয়া আমি ভ্যাকসিন দিম from tomorrow. A 1.9 lakhs, as I have told you before, that this is for the health worker category, right from doctor to support staff, but private and government both. It is not only for the government healthcare, it is both for the private as well as public health institute. So in duita category our registered beneficiary is 2.9 lakhs. Against 2.9 lakhs beneficiary, ami 8,651 আমি ভ্যাকসিনেটৰক ট্ৰেইন কৰিছো। 8,651 vaccinators has been trained. They are basically our ANMs, auxiliary nurse midwife, ANMs, যি নৰ্মেল ইমিউনাইজেশ্যন কৰে। ইয়াৰ ভিতৰতে 8,651 ভ্যাকচিনেটৰ্ছক আমি ট্ৰেইন কৰিছো, আৰু তেওঁলোকক সুপাৰভাইজ কৰাৰ কাৰণে 1300 আমি ট্ৰেইন সুপাৰভাইজাৰ আমি কৰিছো, সুপাৰভাইজাৰ ট্ৰেইন কৰিছো, who are mainly doctor. So 8651 are the nurses and 1300 they are mainly doctor who will be the trained supervisor. আৰু এই 1.9 lakhs মানুহক আমি ভ্যাকসিনেশ্যন কৰিবৰ কাৰণে এতিয়া আমি ভ্যাকসিনেশ্যন সাইট ক্ৰিয়েট কৰিছো 65 ভ্যাকসিনেশ্যন সাইটত আমি 1.9 lakhs আমি মেডিকেল ওয়ার্কারক, হেলথ ওয়ার্কারক আমি ভ্যাকসিনেশ্যন কৰিম। ইয়াত এখন লিষ্ট আছে আমাৰ যেটো 65 সাইট, কোনোবা ডিস্ট্রিক্টত 2টা 3টা। So we'll make this list will make available on your WhatsApp
Yes. so that you can find out where the 65 is actually. 65টা সাইড হব, যেনেকে বাসকাট দুটা হব, বৰমা PHC and ৰবি বড়ো ডিষ্ট্ৰিক্ট হস্পিটেল, বৰপেটা মেডিকেল কলেজ, বৰপেটা চিভিল হস্পিটেল, বৰপেটা ৰোড PHC, বিশ্বনাথত বিশ্বনাথ চাৰিআলি মহকুমা হস্পিটেল, বঙাইগাঁও চিভিল হস্পিটেল as well as MG Model Hospital. Korbat private hospitals are also designated for the session site. So 33 district aru 65 number of health institute eto cover hobo, which will include 7 medical college and 24 district hospital. ইয়াৰ 65 ভিতৰতে 7খন মেডিকেল কলেজো আছে, 24খন ডিষ্ট্ৰিক্ট হস্পিটালো ইনক্লুডেড হৈ আছে। কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 10:30 বজাত ভেকচিনেশ্যন ড্ৰাইভটো শুভাৰম্ভ কৰিব। গুৱাহাটী মেডিকেল কলেজ, নগাঁও চিভিল হস্পিটাল and Tezpur Medical College will be directly linked to the ceremony. যেটো প্ৰধানমন্ত্ৰীয়ে ceremony আৰম্ভ কৰিব, two-way link হ'ব with Guwahati Medical College, Nagaon Civil Hospital and Tezpur Medical College. All other institute will be linked, but these 3 institute will be linked two-way. So PM might put some question or whatever. So this institute will be linked two-way. A vaccination drive to koribo karone, as I have told you that our targeted beneficiary is 1.9 lakhs. So obviously we need 3,80,000 doses. But as of now we have received 2,21,500 doses. 2,21,500 doses. Out of these, 2,01,500 doses are Covishield and 20,000 doses are Co-vaccine. Covishield লবৰ কাৰণে কোনো consent paper সহি কৰিব নালাগে, কিন্তু Co-vaccine লোৱাৰ আগতে এটা written consent দিব লাগিব। But both are voluntary. Whether you take oral consent or written consent, etu kono jabardasti diya nohoy, it is a complete voluntary initiative. Konobai lobo pare, konobai nolobo pare. But going by the challenges the medical staff is facing for last 1 year continuously, so it is necessary and it is imperative, etu proyojoniyo যাতে সকলো মেডিকেল প্ৰফেশনেল এণ্ড ফ্ৰণ্টলাইন ৱৰ্কাৰে এই ভেকচিনেশ্যনটো লয়। আমি এটা ভাইলত 10 ডোজ আহিব, কোভেক্সিন 20 ডোজ আহিব। গতিকে এজন দুজন আহিলে নাৰ্ছগৰাকীয়ে ভেকচিন নিদিয়ে, সন্মুখত 10 গৰাকী হোৱাৰ পিছতহে ভেকচিন দিব, কাৰণ এবাৰ যদি ভাইলছটো খোলে সি 4 ঘণ্টাত বেয়া হৈ যাব। সেইকাৰণে ইয়াত হয়তো এজন দুজন কৰি নহব, 10 জন তেওঁৰ সন্মুখত গোট খোৱাৰ পিছতহে ভেকচিন দিব। প্ৰত্যেকজন ব্যক্তিয়ে কোন তাৰিখে ভেকচিন ললে, ক'ত ললে, লগে লগে এই কোৱিন পৰ্টেলটোত আপলোড হ'ব, যাতে 28 দিনৰ দিনাখন উই গেটছ এ ৰিমাইণ্ডাৰ যে অমুকৰ 28 দিন হৈ আছে, কাৰণ 28 দিনত তেওঁ ছেকেণ্ড ড'জ ল'ব লাগিব। 28 দিনৰ পিছতো আৰু 14 দিন ৰখিব লাগিব। After that only he will be immune. So there will be many cases, first vaccination লোৱাৰ পিছতো মানুহৰ কোভিড হ'ব। So there will be people who will say that vaccination drive has been failed. But প্ৰথম ড'জত কোনো ধৰণৰ ইমিউনিটি নাপায়। প্ৰথম ড'জৰ পিছত ছেকেণ্ড ড'জ ল'ব লাগিব। ছেকেণ্ড ড'জ লোৱাৰ পিছতো 14 দিন ৰখিব লাগিব।
তাৰ পিছতহে মানুহজন ইমিউন হ'ব, his T cells will be activated to resist the COVID-19. গতিকে প্ৰথম ড'জ লোৱাৰ পিছত আমি বহুত মানুহ পাব পাৰোঁ যাৰ কোভিড হৈ যাব, আৰু সেইলৈ কনফিউজনো হয়। বাট এইটো কথা বুজি পাব লাগিব যে 2 ভেকচিনছ ইন এ 28 days ইণ্টাৰভেল ল'ব লাগিব, তাৰ পিছতো 14 দিন অপেক্ষা কৰিব লাগিব। So basically only after 45 days from the first vaccine that immunity will be activated. আৰু যদি কোনোবাই ফাৰ্ষ্ট ড'জ লৈ ছেকেণ্ড ড'জটো স্কিপ কৰি দিয়ে, then his immunity will not come. গতিকে এই দুটা কেভিয়েট এই ভেকচিনেশ্যন ড্ৰাইভৰ লগত থাকিব। সিদিনাখন মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভিডিঅ' কনফাৰেন্সত মই আছিলোঁ। তাতে যিসকল চাইণ্টিষ্ট ভিডিঅ' কনফাৰেন্সত আছিলে, ৰাইট ফ্ৰম মেম্বাৰ নীতি, ডক্টৰ পল এণ্ড everybody has said that given an opportunity we'll take Covaxin because it is equally secure, it is equally safe, but it is indigenously development. A pride of being Indian is associated with Covaxin. That আমি ইণ্ডিয়াই তৈয়াৰ কৰা এটা ভেকচিন লৈছোঁ, আৰু ইয়াত কোনো প্ৰব্লেম নাই, কাৰণ ইট ইজ ইকুৱেলি ছেফ, ইকুৱেলি ছিকিউৰ। চ' সিদিনাখন ভিডিঅ' কনফাৰেন্সত ICMR যিমান চাইণ্টিষ্ট আছে, everybody has said that we are going to take Covaxin. চ' এই কোনো ডিসপিউট নাই যে কোভ্যাক্সিন কোভিশিল্ড, বিকজ কোভ্যাক্সিন ইজ ইকুৱেলি ছেফ এণ্ড ইকুৱেলি ছিকিউৰ। অহাকালি 10:30 বজাত আমি যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এই ভেকচিন ড্ৰাইভটো আৰম্ভ কৰিব, প্ৰথম 12 গৰাকী ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছিলোঁ যে আপোনালোকে ভেকচিনটো লওক। চ' প্ৰথম ভেকচিন পাব ডক্টৰ উমেশ চন্দ্ৰ শৰ্মা, ৰিটায়াৰ্ড ভাইচ চেঞ্চেলৰ, শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চায়েন্সেছ। ছেকেণ্ড ভেকচিন ল'ব ডক্টৰ ধ্ৰুৱজ্যোতি বৰা, former president of Assam Sahitya Sabha and former principal Borpeta Medical College. Third vaccine lobo Padma Shri Dr. Ilyas Ali, retired head of the department, Guwahati Medical College, Surgery Department. Fourth vaccine lobo Dr. Bibhas Chandra Goswami, Director